নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আহক আমি এখন হুন্দাই ইয়ন দেখাম। ভিডিঅ'টো সম্পূৰ্ণ চাব, স্ক্ৰিপ্ট কৰি নিদিব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। প্ৰথমতে আমি গোটেই 4 লাইনটো দেখাইছো গাড়ীখন আপোনাক, চাই লওক। দাগি দুগা নাই, টায়াৰ কণ্ডিশ্যন ওকে আছে। আপোনাৰ 4টা চকাই নতুন লাগি আছে, মোটামুটি 85% কে আছে। 4টা চকা মোটামুটি 30-35 কিলোমিটাৰ চলাব পাৰিব। গোটেই 4 লাইনটো দেখিছে, টায়াৰ দেখিছে, গোটেইকেইটা দেখালৈ ধুনীয়া হৈ আছে। আপোনাৰ দাগি দুগা নাই, নগাঁও ষ্টেচন হয়। আহক আমি ইণ্টাৰটোৰ পৰা দেখাই যাওঁ পাক। এই ইণ্টাৰটো দেখিছে, এছ'চিয়েট কমপ্লিট লাগি আছে। ইয়াত পাব আপুনি AC, পাৱাৰ ষ্টেং, পাৱাৰ উইণ্ডো, চাউণ্ড চিষ্টেম গোটেইকেইটাই আছে ফিচাৰ্ছ। এই চিট কভাৰ দেখিছে, একদম অৰিজিনেল লাগি আছে। বাকী মেট চিট ভালেই লাগি আছে। আপোনাৰ গাড়ী সোমাইছে জাষ্ট 1 ঘণ্টা আগত, ৱাশ্বিং কৰা নাই। এই দৰ্জা দেখিছে, কমপ্লিট চিল আছে। ফ্ৰণ্টৰ টায়াৰ দেখিছে, এইটো আপোনাৰ 90% প্লাছ আছে টায়াৰ। আৰু ইয়াতো বডিত কোনো দাগি দুগা নাই। এয়া দেখিছে, ইণ্টাৰটো খুব ধুনীয়া হৈ আছে। চিট কভাৰ দামী কোৱালিটি লাগি আছে। মানে এইটো দেখিছে, দৰ্জা কমপ্লিট চিল আছে। এইটো টায়াৰ দেখিছে, একেই 90% প্লাছ আছে। মই ডিগ্ৰীটো দাঙি এপাক দেখাই দিছোঁ। এয়া দেখিছে, কমপ্লিট চিল আছে। আপোনাৰ স্পেয়াৰ টায়াৰ দেখিছে, আপোনাৰ 50% প্লাছ আছে। আৰু যিজনে দেখিছে, খুব ভাল মেইনটেনেঞ্চ ৰাখিছে গাড়ীখন, ইয়াতে টিপটপ হৈ আছে। টায়াৰ এইটো দেখিলে একেই, চেম 85% প্লাছ আছে। দৰ্জা এইখনো দেখিছে, কমপ্লিট চিল আছে। আমি এনেকৈ খুলি মেলি দেখাওঁ, যাতে কাষ্টমাৰজনে গাড়ী ভিডিঅ'টো চাই পেলাই ভেৰিফাই কৰিব পাৰে গাড়ীখন কেনেকুৱা গেটআপত আছে। ফ্ৰণ্টৰ পাইণ্টটো দুখন আছে। এইখন দৰ্জাও দেখিছে, সম্পূৰ্ণ চিল আছে। আপোনাৰ গাড়ী একো বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড একো কাম নাই। আপুনি নিজে আহি ফিজিকেলি চলাই মেলি চালেতো গম পাবই। আৰু ইয়াত দেখিছে, এফ্ৰণ্ট চিল আছে। এইটো বেটেৰী ভাল কোৱালিটিয়ে লাগি আছে। এক চাইডৰ এইটো এখনো চিল আছে। এই বনেট দেখিছে, কমপ্লিট চিল আছে। ইয়াত ইঞ্জিনৰ আপোনাৰ কোম্পানী ফিটেড আছে, একো খোলা মেলা হোৱা নাই, কোনো ৰেঞ্চেছ লগা নাই। গাড়ীখনটো দেখি গম পালে কেনেকুৱা গেটআপত আছে। অনুকল এখন 2012 লাষ্টৰ হয়, মেগনা প্লাছ। এইখনৰ আপোনাৰ দাম হ'ব 1,95,000 টকা। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা গেটআপত আছে চাওক। দামটো আমি মিনিমাম কিবা এটা চাই দিম। কিন্তু 2012 চনৰ হিচাপে মানুহে ভাবিব পাৰে যে অকণ দামটো বেছি আছে। 2012 গাড়ী আমাৰ ওচৰত 1,30,000 আছে, কিন্তু কণ্ডিশ্যন আৰু ৰানিং লৈ পেলাই গাড়ীবিলাকৰ দাম হয়। এতিয়া এইখন আছে, এইখন চাব পাৰে আপোনালোকে 1,30,000 টকা। 1,30,000 সেইখনো ল'ব পাৰিব, কিন্তু ৰানিংটো অকণ বেছি পাব আৰু ডিলাইট প্লাছ হ'ব। এইখন আপোনাৰ মেগনা প্লাছ। ইয়াত AC, পাৱাৰ ষ্টেং, পাৱাৰ উইণ্ডো, চাউণ্ড চিষ্টেম গোটেইকেইটাই পাব। আৰু গাড়ী একদম পুৰা গুড কণ্ডিশ্যন হৈ আছে। আপোনালোকে আহক, নিজে ফিজিকেলি চাওক। যদি আহি আপোনাৰ গাড়ী কোনো পচন্দ নহয়, আমি অহা যোৱা খৰচা দি দিম। আপোনালোকে আহি খালি নিজে ফিজিকেলি চাই লওক। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিল, গাড়ীখন দেখি ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ আপডেট ভিডিঅ'বিলাক পাই থাকিব। আৰু আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে যেতিয়া মন যায় কল কৰিব পাৰিব। আৰু এড্ৰেছটো গম পায়, গোলাঘাট গণকপুখুৰী চাৰিআলি।